পঞ্চায়েতে যে মন্ত্রী হয়েছে আলিম প্রেসিডেন্ট আছে মন্ত্রী পঞ্চায়েত মন্ত্রী মন্ত্রীর নাম কি? মনোরঞ্জন দাস নাকি অসমৰ জনগণ। কোন পঞ্চায়তৰ পৰা আপুনি নিৰ্বাচন কৰিছে? পঞ্চায়েতে যে মন্ত্রী হয়েছে আলিম প্রেসিডেন্ট আছে মন্ত্রী পঞ্চায়েত মন্ত্রী মন্ত্রীর নাম কি? মনোরঞ্জন দাস নাকি পঞ্চায়েত মন্ত্রী গ্রাম উন্নয়ন মন্ত্রী তেওঁ তাৰমানে নতুনকৈ আহিছেতো আগত খেলা নাই বিত্তমন্ত্ৰী বিত্তমন্ত্রীতো তাৰমানে প্ৰধানমন্ত্ৰীৰ নাম ডক্টর নরেন্দ্র মোদী মন্ত্ৰীৰ নাম গৃহমন্ত্রী তো পাহরি গৈছে আৰু আপোনাৰ ৱাৰ্ডত বিশেষকৈ কি সমস্যা আছে? আমাৰ ৱাৰ্ডৰ কি আছে সমস্যা কি কি সমস্যা আমাৰ ৱাৰ্ডৰ সমস্যা আছে যে দুৰ্নীতি যিখিনি আগত যিখিনি আছিল মেম্বাৰ তাহাঁতৰ সমস্যা আছিল সেইটো ঘৰ ৰাস্তা ঘাট ঘৰৰ পঞ্চায়তৰ এইখিনি সমস্যা আছে আৰু কৰিছে অলপ অলপ কৰিছে আৰু বেছিভাগ কৰা নাই সেইখিনি মই যিখিনি পাৰোঁ আৰু সেইখিনি কৰিম কৰিছোঁ আৰু কোন খণ্ডৰ পৰা? 10 নম্বৰ খণ্ড খৈৰাবাৰী কামাল বস্তু খৈৰাবাৰী গাঁও পঞ্চায়তৰ পৰা আপুনি জিকিলে প্ৰথম কাম কি কৰিব? ৰাইজৰ সেৱা কৰিম। সেৱা মানে কেনেকুৱা ধৰণৰ সেৱা কৰিব? কেনেকুৱা ধৰণৰ ৰূপা মণ্ডল সাহা 12 নম্বৰ পঞ্চায়ত কলবঙ্গা পঞ্চায়ত 7 বিত্তমন্ত্রী রনুজ বেগু। অসমৰ জনগণ।